নমস্কাৰ। এটেনশ্যনৰ পেজত আজি এখন নতুন মুখ, এটা নতুন বক্তব্য। মই চিলমিল শৰ্মাই কৈছোঁ। এটা বিশেষ বিষয় আজি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। অত্যন্ত স্পৰ্শকাতৰ, অত্যন্ত চিন্তনীয়। সমাগত সৰস্বতী পূজাক লৈ আজিৰ এই বক্তব্য উপস্থাপন কৰিম। আগন্তুক 23 জানুৱাৰীত সৰস্বতী পূজা। আৰু ইতিমধ্যে আমাৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ মাজত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। সৰস্বতী পূজাৰ প্ৰস্তুতি চলিছে। আৰু ইয়াৰ লগে লগে আমি দেখিছো যে প্ৰস্তুতিৰ সমান্তৰালকৈ একাংশ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত দুখৰ ভাৱ বিৰাজ কৰিছে। কাৰণ তেওঁলোকৰ বিদ্যালয়বিলাকত সৰস্বতী পূজা কৰিব নিদিয়ে। বিশেষকৈ খ্ৰীষ্টান মিছনাৰী যিবিলাক বিদ্যালয় আছে অসমত বিভিন্ন অঞ্চলত কৰ্তৃপক্ষই সৰস্বতী পূজা উদযাপন কৰিবলৈ নিদিয়ে। আমাৰ এই ক্ষেত্ৰত তেওঁলোকৰ সৈতে এটা বিৰোধ আছে। আমি তেওঁলোকক এটা বিষয় জনাবলৈ বিচাৰিছো, সৰস্বতী পূজা এটা ধৰ্ম পৰম্পৰা যদিও ইয়াক ছাত্ৰ ছাত্ৰীসকলে এটা উৎসৱ বুলি উদযাপন কৰে। কাৰণ পূজাক লৈ তেওঁলোকে বিভিন্ন ধৰণৰ ধৰ্মীয় কাম কাজৰ উপৰিও তেওঁলোকৰ নিজৰ ৰুচি অনুযায়ী নিজকে সজাই পৰাই তোলে, বিদ্যালয়লৈ আহে, বিদ্যালয়ত লগ সমনীয়াৰ সৈতে আনন্দ কৰে। আৰু পূজাৰ ধৰ্মীয় পৰম্পৰা পালন কৰাৰ লগে লগে তেওঁলোকৰ মানসিক, বৌদ্ধিক আৰু সাংস্কৃতিক বিভিন্ন ধৰণৰ চৰ্চাও তেওঁলোকে কৰে। গতিকে এনেকুৱা এটা উৎসৱক ধৰ্মীয় ৰূপ দি যিবিলাক খ্ৰীষ্টান মিছনাৰী বিদ্যালয়ে এইটো উদযাপন কৰাত ছাত্ৰ ছাত্ৰীসকলক বাধা দিয়ে, এইটো আমি এক প্ৰকাৰৰ তেওঁলোকৰ ভুল সিদ্ধান্ত বুলি অনুভৱ কৰো। যেনেকে খ্ৰীষ্টান মিছনাৰীসকলে যীশু খ্ৰীষ্টক ভগৱান বুলি তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰে, তেনেকে দেৱী সৰস্বতীক অসমৰ ছাত্ৰ সমাজে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি শ্ৰদ্ধা ভক্তি কৰে। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি আমি জানো। আপোনালোকে বিদ্যালয়ৰ শিক্ষাগুৰু, আপোনালোকে বিদ্যালয় এখনৰ শিক্ষাগুৰু হৈ ভাৰতবৰ্ষ যে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, সেই আদৰ্শটো আপোনালোকে ক'ত ৰক্ষা কৰিলে? আপোনালোকে আপোনালোকৰ বিদ্যালয়ত যীশু খ্ৰীষ্টৰ মূৰ্তি পূজা কৰে, সৰস্বতী পূজা কৰিব নিদিয়ে। আৰু ইয়াৰ জৰিয়তে এটা ধৰ্মক আপোনালোকে মান্যতা দিলে, শ্ৰদ্ধা জনালে, আৰু এটা ধৰ্মৰ প্ৰতি বিদ্বেষ ভাৱ প্ৰদৰ্শন কৰিলে, অনীহা কৰিলে আৰু অৱজ্ঞা কৰিলে। ইয়াৰ জৰিয়তে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কি শিক্ষা দিবলৈ ওলাইছে? আপোনালোকেতো ধৰ্ম নিৰপেক্ষতাটো বজাই ৰাখিব নোৱাৰিলে, যিটো ভাৰতীয় সংবিধানে আমাক দিছে, যিটো আমাক ভাৰত ৰাষ্ট্ৰই দিছে। ইয়াত সকলো ধৰ্মৰে সমান অধিকাৰ আছে। তেতিয়াহ'লে আপোনালোকৰ বিদ্যালয়ৰ ভিতৰত সৰস্বতী পূজা কেনেকৈ নিষিদ্ধ কৰিলে? কি যুক্তিত আপোনালোকে সৰস্বতী পূজা নিষিদ্ধ কৰিলে? কি যুক্তিত আপোনালোকে সেই হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীক নিজৰ হৃদয়ৰ ভক্তি নিবেদন কৰাৰ পৰা বঞ্চিত কৰিলে? এই কথাৰ উত্তৰ কিন্তু আপোনালোকে দিব লাগিব আজিৰ সমাজক। এইটো কেতিয়াও সমৰ্থনযোগ্য কথা নহয়। যেনেদৰে যীশুখ্ৰীষ্টক অপমান কৰা বা যীশুখ্ৰীষ্টৰ মূৰ্তি ভঙাটো আমি কেতিয়াও গ্ৰহণযোগ্য কথা নহয় বুলি মানি লওঁ, ঠিক তেনেদৰে সৰস্বতী পূজা উদযাপন কৰিব নিদিয়াটো একেবাৰে গ্ৰহণযোগ্য কথা নহয়। গতিকে এইটো তীব্ৰ প্ৰতিবাদ হ'ব লাগে। আৰু আপোনালোকে এই প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আগতেই এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰক। কাৰণ আপোনালোকে আপোনালোকৰ এই ব্যৱসায় অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰীক লৈ চলাই আছে। আপোনালোকে ইংলেণ্ড আমেৰিকাৰ পৰা এই ছাত্ৰ ছাত্ৰীখিনিক অনা নাই, কোনো খ্ৰীষ্টান ৰাষ্ট্ৰৰ পৰা এই ছাত্ৰ ছাত্ৰীখিনিক অনা নাই। ভাৰতবৰ্ষৰ ভিতৰৰ, এইখন অসমৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে শৈক্ষিক যাত্ৰা আৰম্ভ কৰিছে আৰু আপোনালোকে ব্যৱসায় আৰম্ভ কৰিছে। গতিকে ইয়াৰ ল'ৰা ছোৱালীক লৈ আপোনালোকে ব্যৱসায় কৰিছে, অথচ তেওঁলোকক দেৱী সৰস্বতীক সেই বিশেষ দিনটোত আৰাধনা কৰাৰ পৰা বঞ্চিত কৰিছে, তেওঁলোকক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা। সেইকাৰণে আমি এই কথাটো তীব্ৰ বিৰোধিতা কৰিছো। আৰু অহা 23 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা সৰস্বতী পূজাখন আপোনালোকৰ বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছো। আৰু এই ক্ষেত্ৰত অসমৰ সমগ্ৰ ৰাইজৰ মতামত বা পৰামৰ্শ আহ্বান জনাইছো। ধন্যবাদ।